নমস্কাৰ, আপোনালোক সকলোকে আমাৰ ষ্টাডি হাব নিউ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ জুলাই 2024ৰ এছাইনমেণ্টৰ কেইবাটাও প্ৰশ্নৰ উত্তৰ আলোচনা কৰিছোঁ। সেয়ে আজি আকৌ এটা প্ৰশ্নৰ উত্তৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যদি আমাৰ ভিডিঅ'সমূহৰ পৰা আপোনালোক অলপ হ'লেও উপকৃত হৈছে, তেন্তে আমাৰ ভিডিঅ'সমূহ লাইক, শ্বেয়াৰ লগতে আমাৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন আজি আলোচনা কৰিবলৈ লোৱা প্ৰশ্নটোৰ মাজলৈ যাওঁ। আজিৰ প্ৰশ্নটো আছিল ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰৰ EVS ছাবজেক্টৰ এটি প্ৰশ্ন। প্ৰশ্নটো হ'ল প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ দিশত মানৱ সমাজৰ ভূমিকা ব্যাখ্যা কৰক। অৰ্থাৎ প্ৰাকৃতিক সম্পদ কেনেদৰে সংৰক্ষণ কৰা হয়, তাত মানৱ সমাজৰ যি ভূমিকা সেই বিষয়ে আলোচনা কৰিম। প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ দিশত মানৱ সমাজে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা পৰিলক্ষিত হয়, কিয়নো মানুহৰ কাৰ্যকলাপে পৰিৱেশৰ ওপৰত ইতিবাচক আৰু নেতিবাচক দুয়ো ধৰণৰ প্ৰভাৱ পেলায়। সমাজবোৰে প্ৰাকৃতিক সম্পদ ব্যৱহাৰ, পৰিচালনা আৰু সুৰক্ষা ৰখাৰ পদ্ধতিয়ে পৰিৱেশ তন্ত্ৰৰ স্বাস্থ্য আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে সম্পদৰ স্থিৰতা নিৰ্ধাৰণ কৰে। শেহতীয়া দশকবোৰত সংৰক্ষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগতা বৃদ্ধি পাইছে। পৰিৱেশ সংৰক্ষণৰ সৈতে বিকাশৰ ভাৰসাম্য ৰক্ষাৰ বাবে বিশ্বব্যাপী বিভিন্ন পদ্ধতি গ্ৰহণ কৰা হৈছে। সংৰক্ষণৰ ক্ষেত্ৰত মানৱ সমাজৰ অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা হৈছে বহনক্ষম সম্পদ ব্যৱস্থাপনাক প্ৰচাৰ কৰা। ইয়াৰ ভিতৰত আছে পানী, শক্তি, অৰণ্য আৰু খনিজ পদাৰ্থৰ দৰে সম্পদ। এইবোৰ ব্যৱহাৰ কৰা যি ভৱিষ্যত প্ৰজন্মৰ নিজৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ সামৰ্থ্যৰ সৈতে আপোচ নকৰাকৈ বৰ্তমানৰ প্ৰয়োজনীয়তা পূৰণ কৰে। বহনক্ষম কৃষি, নৱীকৰণযোগ্য শক্তি গ্ৰহণ আৰু বহনক্ষম বনাঞ্চলৰ দৰে পদ্ধতিয়ে প্ৰাকৃতিক সম্পদবোৰ দক্ষতাৰে আৰু দায়িত্বশীলভাৱে ব্যৱহাৰ কৰাটো নিশ্চিত কৰাত সহায় কৰে। উদাহৰণস্বৰূপে, কৃষি, বন আৰু শস্য ঘূৰ্ণন কৌশলে মাটিৰ অৱক্ষয় প্ৰতিহত কৰে আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰে। আনহাতে, সৌৰ আৰু বায়ুৰ দৰে নৱীকৰণযোগ্য শক্তিৰ উৎসৰ ব্যৱহাৰে জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰে আৰু জলবায়ু পৰিৱৰ্তন হ্ৰাস কৰে। প্ৰাকৃতিক সম্পদ সুৰক্ষিত কৰা নীতি সৃষ্টি আৰু বলৱৎ কৰাত চৰকাৰ আৰু সংগঠনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। পৰিষ্কাৰ বায়ু আইন, বিপদাপন্ন প্ৰজাতি আইন আৰু জলাশয় সংৰক্ষণৰ প্ৰচাৰ কৰা নীতিৰ দৰে আইনে পৰিৱেশৰ ওপৰত মানৱ কাৰ্যকলাপৰ প্ৰভাৱ হ্ৰাস কৰাত সহায় কৰে। সুৰক্ষিত এলেকা, ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্যবোৰে নিশ্চিত কৰে যে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰা হয় আৰু পৰিৱেশ তন্ত্ৰ বজাই ৰখা হয়। পেৰিছ চুক্তিৰ দৰে আন্তৰ্জাতিক চুক্তিয়ে বিশ্বব্যাপী পাৰিপাৰ্শ্বিক প্ৰত্যাহ্বান যেনে জলবায়ু পৰিৱৰ্তন আৰু বন ধ্বংসৰ মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰা পৰিলক্ষিত হয়। বহনক্ষম আচৰণক উৎসাহিত কৰাৰ বাবে শিক্ষা আৰু সজাগতা অপৰিহাৰ্য। মানৱ সমাজক সংৰক্ষণৰ গুৰুত্ব অত্যাধিক ব্যৱহাৰৰ ফলত বিপদাপন্ন আৰু পৰিৱেশ তন্ত্ৰৰ আন্তঃসংযোগৰ বিষয়ে শিক্ষিত কৰিব লাগিব। প্ৰচাৰ, বিদ্যালয়ৰ কাৰ্যসূচী আৰু সম্প্ৰদায়ৰ প্ৰসাৰৰ জৰিয়তে তেওঁলোকৰ কাৰ্যই পৰিৱেশত কেনেদৰে প্ৰভাৱ পেলায় সেই বিষয়ে অৱগত কৰিব পাৰি। উদাহৰণস্বৰূপে, পুনৰ ব্যৱহাৰৰ প্ৰচাৰ, প্লাষ্টিকৰ আৱৰ্জনা হ্ৰাস কৰা
আৰু দৈনন্দিন জীৱনত পানী সংৰক্ষণ কৰিলে প্ৰাকৃতিক সম্পদৰ ওপৰত চাপ সামূহিকভাৱে হ্ৰাস কৰিব পাৰে। স্থানীয় সম্প্ৰদায়, বিশেষকৈ থলুৱা লোকসকলে পৰম্পৰাগতভাৱে বহনক্ষম পদ্ধতিৰ জৰিয়তে সম্পদ সংৰক্ষণৰ অনুশীলন কৰি আহিছে। স্থানীয় পৰিস্থিতিতন্ত্ৰ, জৈৱ বৈচিত্ৰ্য আৰু প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা সম্পৰ্কে তেওঁলোকৰ জ্ঞান অমূল্য। আধুনিক বিজ্ঞানৰ সৈতে থলুৱা জ্ঞান একত্ৰিত কৰা সহযোগিতামূলক সংৰক্ষণ প্ৰচেষ্টাই অধিক কাৰ্যকৰী সম্পদ ব্যৱস্থাপনা ৰণনীতিলৈ লৈ যাব পাৰে। পৰিৱেশ তন্ত্ৰ সুৰক্ষাৰ বাবে গছ ৰোপণ, বাসস্থান পুনৰুদ্ধাৰ আৰু পানী সংৰক্ষণ প্ৰকল্পৰ দৰে সম্প্ৰদায়ৰ নেতৃত্বত পদক্ষেপবোৰ গুৰুত্বপূৰ্ণ। সংৰক্ষণৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডসমূহৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে, যিবোৰ কোম্পানীয়ে আৱৰ্জনা হ্ৰাস কৰা, শক্তি সংৰক্ষণ কৰা আৰু তেওঁলোকৰ উৎপাদন প্ৰক্ৰিয়াত বহনক্ষম সামগ্ৰী ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব দিয়ে তেওঁলোকৰ পাৰিপাৰ্শ্বিক পদচিহ্ন হ্ৰাস কৰাত সহায় কৰে। এনেদৰে বিশ্লেষণ কৰিলে দেখা যায় যে প্ৰাকৃতিক সম্পদ সংৰক্ষণত মানৱ সমাজৰ ভূমিকা বহুমুখী। বহনক্ষম পদ্ধতি, কাৰ্যকৰী নীতি, সামূহিক ব্যস্ততা আৰু কৰ্পোৰেট দায়বদ্ধতা ইয়াত অন্তৰ্ভুক্ত। সমাজৰ সকলো স্তৰত সহযোগিতামূলক প্ৰচেষ্টাৰ জৰিয়তে ভৱিষ্যত প্ৰজন্মৰ বাবে পৰিৱেশ সুৰক্ষিত আৰু সংৰক্ষণ কৰা সম্ভৱ হয়। এনেদৰে আজি আমি EVS ছাবজেক্টটোৰ এটি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিলোঁ। আপোনালোকে যদি ভাল পাইছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব আপোনালোকক কেনেধৰণৰ প্ৰশ্ন বিচাৰে। আপোনালোকে কেনেধৰণৰ প্ৰশ্ন বিচাৰে আমাক কমেণ্ট কৰি জনাব।